সো গাইস এইটো জঙা বুলি কোৱা হয় আৰু এইটো পেস্তা বুলি কোৱা হয় আৰু আপোনালোকে দেখিছে এইটো জঙা ৰাভা জনগোষ্ঠীসকলৰ বা ৰাভা সমাজৰ যিকোনো কাজকৰ্ম অৰ্থাৎ শুভ কাজ বিয়া অন্নপ্ৰসন মৰা মৃত্যুত এই জঙাটো লাগে তো আপোনালোকক দেখুৱাই আছো এইটো পেস্তা বুলি কোৱা হয় এইটো জঙা আৰু জঙাৰ ভিতৰত এইটো ভাত ৰান্ধি থোৱা হয় এয়া দেখিছে এইটো ভাত আছিল এতিয়া বৰ্তমান এই ভাতে জগলি হৈ আছে এইটো হল টকৰা আৰু এনেকে টকৰাৰে এনেকে মদবিলাক এইটো ৰেঠি বুলি কোৱা হয় ৰেঠিৰ কাষে কাষে যেতি দিয়া হয় মদটো সেকা হয় তেতিয়া আৰু গিলাজত তেতিয়া উলাই কেনে খাব পৰা যায় তো এতিয়া মই গিলাজত উলাইছো দেখিব এইটো গিলাস দেখিছে এনেকৈ দিছোঁ আৰু যেটো আজি সাত বিহু বহাগৰ সাত বিহু এতিয়া মই খাম আৰু আমাৰ ঘৰতে থৈছিল এইটো জঙাটো মোৰ মিছেছ মোৰ খনিকজনী এতিয়া খাম আৰু এই জঙাৰ টিপটি লম গাইস চাব মস্তি ভালে আছে তিতা চখা মানে বহুত মানে 100 ফুল সাকসেসফুল মদটো যে জঙা যে প্ৰতিটো জঙাই যে সোৱাদযুক্ত বা হ'ব তেনেকুৱা নহয় কেতিয়াবা জঙাবিলাক তিতাও হ'ব পাৰে টেঙা হ'ব পাৰে কিন্তু এই জঙাটো মানে সাকসেসফুল মানে বহুত ভাল আৰু মিঠা তিতা চখা আছে তো সেইভাবে সাকসেসফুল হৈছে ভাল লাগিছে আৰু সাত বিহু কাৰণে মই আজি লাষ্ট বহাগৰ লাষ্ট বাৰৰ বাবে খাইছো আৰু